চুলি আৰু সম্পৰ্ক সিমান দিনলৈ টিকি থাকিব যিমান দিনলৈ আপুনি ভালদৰে তেল লগাব পাৰিব। বিচ্ছেদৰ পিছত এজনী ছোৱালীক সান্তনা দিবলৈ তেওঁ আশে-পাশে বহু মানুহ থাকে, অথচ সেই একেই বিচ্ছেদৰ পিছত এজন ল'ৰাক সান্তনা দিবলৈ কাষত কোনো নাথাকে। দিনটোৰ আৰম্ভণিতেই মনলৈ আহে জীৱনত টকাৰ প্ৰয়োজন সকলোতকৈ বেছি, আৰু দিনটোৰ শেষত অনুভৱ হয় যে জীৱনত শান্তিৰ প্ৰয়োজনহে সকলোতকৈ বেছি। নিজৰ হাত কাটি ভাল পোৱা প্ৰকাশ কৰাটো মূৰ্খামিৰ বাহিৰে আন একো নহয়, কাৰণ যাৰ ওচৰত আপোনাৰ চকু পানীৰে মূল্য নাই তেওঁ আপোনাৰ তেজৰ দাম কিদৰে দিব। অভাৱী মানুহৰ অভাৱ দূৰ কৰিব পাৰি, কিন্তু লোভী মানুহৰ অভাৱ গোটেই জীৱনটো দিও দূৰ কৰিব নোৱাৰি। ইতিহাস সাক্ষী আছে, পুৰুষে কেতিয়াও ৰূপৰ বাবে পত্নীক পৰিত্যাগ নকৰে, পৰিত্যাগ কৰে পত্নীৰ চৰিত্ৰ আৰু আচৰণৰ বাবে। সংগীয়ে যদি শান্তিত থাকিবলৈ নিদিয়ে তেন্তে সংগীহীন থকাই ভাল, আৰু ভাল পোৱাই যদি ভালে থকাটোকেই কাঢ়ি নিয়ে তেন্তে কাকো ভাল নাপাই একাকিত্ব হৈ থকাই ভাল। যিজন ল'ৰাৰ মাক মাতবৰ সেইজন ল'ৰাৰ সৈতে বিয়াত বহিলে চকু পানী আপোনাৰ নিত্য সংগী হৈ পৰিব। এই পৃথিৱীত দুৰ্বল কোনো নহয়, পৰিস্থিতিয়ে মানুহক দুৰ্বল কৰি তোলে, আৰু কিছুমান সুবিধাবাদী মানুহে মানুহৰ সেই দুৰ্বলতা সুযোগ লৈ নিজকে বাঘ বুলি ভাবি লয়। আনক পৰিৱৰ্তন কৰাটো অসম্ভৱ, সেইবাবেই নিজকে পৰিৱৰ্তন কৰি লোৱাটোৱেই বুদ্ধিমানৰ কাম। মানুহে সহজ সৰলজনক ঠগে আৰু অতি চালাক বা চতুৰজনৰ ওচৰত নিজেই ঠগ খায়। শেষ হিচাপটো কিন্তু সমানেই হয়। টকা সঁচাই এক অদ্ভুত বস্তু, থাকিলে বহু সমস্যাৰ সমাধান কৰি দিয়ে আৰু নাথাকিলে আপোন মানুহবোৰকো পৰ কৰি দিয়ে। এনে এখন হৃদয় গঢ়ক যাক কেতিয়াও কোনেও ভাঙিব নোৱাৰে। এনে হাঁহি তৈয়াৰ কৰক যি কেতিয়াও কাৰো কষ্টৰ কাৰণ নহয়। এনে সম্পৰ্ক তৈয়াৰ কৰক যি সম্পৰ্কৰ কেতিয়াও শেষ নাথাকে। এনে এখন হাতত ধৰক যিখন হাত কেতিয়াও এৰিব লগা নহয়। চৰিত্ৰহীন নাৰী চিনাৰ 6টা সহজ উপায়। নম্বৰ 1, লাজেই হৈছে নাৰীৰ ভূষণ বা শোভা, কিন্তু অসৎ নাৰীক আপাত দৃষ্টিত ভদ্ৰ যেন লাগিলেও তেওঁলোকৰ সাজ পোছাক আচাৰ আচৰণত নিৰ্লজ্জ ভাৱ প্ৰকাশ পায়। নম্বৰ 2, অসৎ নাৰীয়ে বাৰে বাৰে লগ পাব বিচাৰিব আৰু তেওঁ অকলশৰে নিৰ্জন স্থানতহে লগ কৰিব বিচাৰিব। নম্বৰ 3, ইচ্ছা কৰি ইংগিত বুজোৱা কাপোৰ পৰিধান কৰে আৰু আচৰণে এনে ইংগিত দিয়ে যাতে সহজতে কোনো পুৰুষ তেওঁৰ প্ৰতি আকৰ্ষিত হৈ পৰে। নম্বৰ 4, অসৎ নাৰীয়ে নানা কৌশলেৰে আলোচনাৰ মাজলৈ যৌনতাৰ কথা আনি পুৰুষজনক উত্তেজিত কৰাৰ চেষ্টা কৰে। নম্বৰ 5, যি নাৰী মদ্যপানৰ প্ৰতি আসক্ত তেনে নাৰীৰ পৰা দূৰ হৈ থাকিব। নিচাই তেনে নাৰীৰ সততাক বিনষ্ট কৰে, লগতে চৰিত্ৰ আৰু কুমাৰীত্বও হেৰুৱায়। নম্বৰ 6, যি চকুৰ ইংগিতেৰে কথা কয়। এনে নাৰীয়ে পুৰুষৰ চকুলৈ এইদৰে চাই থাকে যেন তেওঁ ভিতৰখন জ্বলি আছে। নাৰী এই দৃষ্টি পুৰুষৰ সৰ্বনাশৰ কাৰণ। এনে নাৰীৰ পৰা সাৱধানে থাকিব। এনে নাৰীয়ে চকুৰ ইংগিততে আপোনাৰ সৰ্বস্ব লুটি নিব পাৰে। বহু সময়ত আমি কাৰোবাৰ বাবে কিবা কৰাত চেষ্টাৰ কোনো ক্ৰুটি নকৰোঁ, তাৰ পিছতো মানুহে এৰি যায়। যিমানেই ভাল পোৱা নিদিয়ক, এই 3জন মানুহক জীৱনত বেছি দিন ধৰি ৰাখিব নোৱাৰি। 1, যি মানুহে এজনৰ মাজত সুখ বিচাৰি নাপায়। আজি এজনক ভাল লাগিছে যদি কাইলৈ আন এজনক। এনে মানুহক ভাল পোৱাৰে ধৰি ৰাখিব নোৱাৰি। 2, যাৰ ইগ' বেছি, তেওঁৰ সৈতে কেৱল প্ৰেমহে হয়, একেলগে থকা কেতিয়াও নহয়। কম বেছি ভুল আমি সকলোৱে কৰোঁ, কিন্তু যাৰ মাজত ইগ' বেছি তেওঁ ভুল কেতিয়াও মানি ল'ব নোখোজে। 3 নম্বৰ, যি আপোনাক বিশ্বাস নকৰে। আনৰ কথা শুনি যদি তেওঁ আপোনাক ভুল বুজে তেন্তে তেওঁ কেতিয়াও আপোনাক চিনিয়ে নাপালে।
কোনজন মানুহ আপোনাৰ বাবে সঠিক সেইটো বুজিবলৈ অভিজ্ঞতাৰ দৰকাৰ আৰু সেই অভিজ্ঞতাৰ বাবে জীৱনলৈ ভুল মানুহ অহাটো দৰকাৰ। শান্তি এটা খুবেই সৰু শব্দ, কিন্তু ইয়াৰ দাম বহুত বেছি। এই শান্তি টকাৰে কেতিয়াও কিনিব নোৱাৰি, নিজেই বিচাৰি ল'বলগীয়া হয়। শিক্ষাৰ প্ৰভাৱ: যি ফাৰ্ষ্ট ক্লাছ পায় তেওঁলোক ডাক্তৰ বা ইঞ্জিনিয়াৰ হয়, যি ছেকেণ্ড ক্লাছ পায় তেওঁলোকে MBA কৰে, এডমিনিষ্ট্ৰেটৰ বা প্ৰশাসক হৈ ফাৰ্ষ্ট ক্লাছৰ মানুহক পৰিচালনা কৰে, যি থাৰ্ড ক্লাছ পায় তেওঁলোকে পলিটিক্সত নামি ওপৰৰ দুয়োটা ক্লাছকে পৰিচালনা কৰে, যি ফেইল কৰে তেওঁলোকৰ একাংশ আণ্ডাৰগ্ৰাউণ্ডৰ ডন হয় আৰু তেওঁলোকে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ক্লাছৰ মানুহক পৰিচালনা কৰে। যি কোনোদিন স্কুললৈ যোৱাই নাছিল তেওঁলোকৰ অধিকাংশই সাধু বাবা হয় আৰু বাকী সকলোৱে তেওঁলোকৰ কাষলৈ আশীৰ্বাদ ল'বলৈ যায়। গোটেই নিশা সাৰে থাকি যাৰ সৈতে কথা পতাৰ অভ্যাস কৰিব, সেই অভ্যাসত নিজেই অভ্যস্ত হৈ পৰিব আৰু তেতিয়াই আনজনে সুযোগ বুজি আপোনাক ইগনৰ কৰা আৰম্ভ কৰি দিব। অন্ততঃ নিজৰ মূল্য বুজক। যাৰ পৰা আপুনি মানসিক শান্তি আশা কৰিব সেইজনেই এদিন আপোনাক মানসিক কষ্ট দিব। সেইবাবে অভ্যাস কৰাৰ চিন্তা বাদ দিয়ক। সকলো পাহৰি ভাল টোপনি মাৰক, নিজৰ যত্ন লওক, পাত্তা নিদিব আশে পাশে যি হৈ আছে সেইবোৰ মানি লওক। বিশ্বাস কৰক, ভাল টোপনি মাৰিলে কোনো কষ্টই আপোনাক দুৰ্বল কৰিব নোৱাৰে। এইটো মনত ৰাখক যে অভাৱ কেতিয়াও চিৰস্থায়ী নহয়। নিজৰ একান্ত গোপন কথা নিজৰ মাজতেই ৰাখিব লাগে। ভৰসাৰ হাতখন যিমানেই বিশ্বস্ত নহওক কিয়, স্বাৰ্থত আঘাত লাগিলে ৰূপ সলনি হওঁতে এক মুহূৰ্তও সময় নালাগে। অপ্ৰিয় যদিও সত্য যে বেছিভাগ ক্ষেত্ৰত সম্পৰ্ক আৰম্ভণি যিজনে কৰে, সম্পৰ্ক শেষটোও সেইজনেই কৰে। আৰু মাজসাগৰত পৰি বিচ্ছেদৰ অসহ্য যন্ত্ৰণা সেইজন মানুহেই ভোগ কৰে, যিজনে এদিন প্ৰতাৰিত হোৱাৰ ভয়ত সেই সম্পৰ্কত আগবাঢ়িবলৈ আগ্ৰহী নাছিল। কাজিয়া আৰু অশান্তি যদি সহ্য কৰিব নোৱাৰা হৈছে, তেনেহ'লে এটা কাম কৰক। প্ৰথমে ভাবক যে তেওঁৰ সৈতে কিয় কাজিয়া হৈছে। যদি সেই কাৰণটো সমাধান আছে বুলি ভাবে, তেন্তে কাজিয়া নকৰি সমাধান কৰক। আৰু যদি সমাধান নাথাকে তেন্তে দূৰ হৈ আহক, অকলে থাকক। বেছি ভদ্ৰ নহ'ব, কাৰণ এই পৃথিৱীত ভদ্ৰতাক মানুহে দুৰ্বলতা বুলি ভাবে। গতিকে পৰিস্থিতি অনুপাতে প্ৰত্যুত্তৰ দিয়াটোৱেই সকলোতকৈ ভাল পন্থা। এই পৃথিৱীত সকলোৱে কেৱল নিজৰ সুবিধা বুজি চলে। প্ৰয়োজনত কোনোবাজন মৌন থাকে, কোনোজনে স্পষ্ট কথা কয়। কোনোবাজন মৌন হৈ থাকে সম্পৰ্ক এটা জীয়াই ৰখাৰ স্বাৰ্থত, আৰু কোনোবাজনে নিজৰ ওজন বুজাবলৈ অযথা তৰ্ক বঢ়ায়। অনুভূতি, ভালপোৱা আৰু মায়া এইবোৰ যিমানেই কমকৈ প্ৰকাশ কৰিব, মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কমকৈ পাব। সেইজনৰ পিছত দৌৰি নুফুৰিব যি আপোনাক এৰি চলিব পাৰে। ভদ্ৰ হোৱাৰ বাবে মেধা নহয়, পৰিয়ালৰ শিক্ষাই যথেষ্ট। পৃথিৱীত সেই মানুহবোৰ সকলোতকৈ বেছি সুখী যি আনৰ সুখ কাঢ়ি নি নিজেই ভালে থাকে। পৃথিৱীত সেই মানুহবোৰৰ কেতিয়াও একো অভাৱ নহয় যি আনক ঠগিব জানে।